পাৰা কিশোৰ সংঘই আহি এতিয়া 50 বছৰ অতিক্ৰম কৰি 51 বছৰ ধৰি দিছে আৰু সেই উপলক্ষে আমি আগন্তুক 25 আৰু 26 অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱটি উলহ মালহেৰে পালন কৰিবৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ আৰু তাৰে প্ৰথম প্ৰস্তুতি আজি আমাৰ বৃক্ষৰোপণৰ জৰিয়তে আমি আৰম্ভ কৰিছোঁ। গতিকে সেই দুদিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন প্ৰকাৰৰ কাৰ্যসূচীত আমাৰ অনুষ্ঠান থাকিব। তাৰ সবাতকৈ ডাঙৰ বস্তুটো হ'ল আমাৰ 50খন পতাকা উত্তোলন আমি 50জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা কৰিম আৰু প্ৰথম দিনা আমি এটা সাংস্কৃতিক শোভাযাত্ৰা কৰি পেলাই আমি আৰম্ভ কৰিম। অনাটনৰ কথা আছে, কিছুমান সাৰ বিদায়ৰ কথা আছে, সেইকাৰণে আমি বছৰ জোৰা নকৰি পেলাই কেৱল 2 দিনতে অনুষ্ঠানটো আমি 25 তাৰিখে প্ৰথম শোভাযাত্ৰাৰে আমি আৰম্ভ কৰিম, চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিম, পতাকা উত্তোলন কৰিম। 50জন বিশিষ্ট ব্যক্তি সভাপতি সম্পাদক ক্ৰমে আমি বিশিষ্ট ব্যক্তিৰ দ্বাৰা 50খন পতাকা উত্তোলন কৰিম। তাৰপিছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান। দ্বিতীয় দিনা 26 তাৰিখে আমি চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰি এখন মুকলি সভা অনুষ্ঠান কৰিম আৰু সেই মুকলি সভাত আমাৰ অঞ্চলবাসী ৰাইজৰ বিশিষ্ট ব্যক্তিসকলক আমি সম্বৰ্ধনা জনাম। জোঁৱাই যিসকল আছে সেইবিলাকক আমি নিমন্ত্ৰণ কৰিম, তেওঁলোকক আমি সম্বৰ্ধনা জনাম। স্মৃতি গ্ৰন্থ এখন আমি প্ৰস্তুতি চলাইছোঁ, সেইখন আমি ৰমন্থন কৰিম। এনেকৈ আমি দিনৰ কাৰ্যসূচী কৰি সন্ধিয়া আমি সাংস্কৃতিক অনুষ্ঠানৰ কাৰণে ইতিমধ্যে আমি শিল্পী নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকৰ দ্বাৰা আমি পৰাকালৰ আমি 2জন ব্যক্তি বোধহয় লৈছোঁ। আমাৰ এই অঞ্চলটোত পানপাৰা কিশোৰ সংঘৰ যিখিনি এলেকা আছে, এই এলেকাত আমি 50টা গছপুলি ৰোপণ কৰিম। 50তম বৰ্ষত ভৰি দিছেহি, অতিক্ৰম কৰি আজি 51তম বৰ্ষত ভৰি দিছেহি আৰু এই 51তম বৰ্ষতে আমি সকলোৱে মিলি একত্ৰিত হৈ পুৰণি সকলো সতীৰ্থ একত্ৰিত হৈ সোণালী জয়ন্তী উৎসৱটি খানপাৰা মজলীয়া বিদ্যালয় খেলপথাৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অহা 25 আৰু 26 অক্টোবৰত আমি অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে সম্পূৰ্ণভাৱে সাজু হৈছোঁ। প্ৰতিষ্ঠাকালৰে পৰা খানপাৰা কিশোৰ সংঘই সাহিত্য, সামাজিক ক্ৰিয়া, সাহিত্য, সংস্কৃতি, সংহতিৰ বাৰ্তাৰে এক দীঘলীয়া যাত্ৰা অতিক্ৰম কৰি আহি আজি এই অৱস্থা পাইছেহি আৰু আমি দেখি আহিছোঁ প্ৰতিষ্ঠা কালৰে পৰা খানপাৰা কিশোৰ সংঘই বিভিন্ন ধৰণৰ সামাজিক কাম চিন্তা চেতনাৰে আগবাঢ়ি আজি এই অৱস্থা পাইছে। বিশেষকৈ আনবাৰ কিশোৰ সংঘত আমি নাম ল'ব লাগিব যে ইয়াতে গন্তিৰাম দাস আৰু সুবেপালা দাস সোঁৱৰণী চলন্ত ফুটবল প্ৰতিযোগিতাত জৰিয়তে এই অঞ্চলত ফুটবল খেলক জনপ্ৰিয় কৰাৰ যি ভূমিকা লৈছিল সি সদায় নৱপ্ৰজন্মৰ কাৰণে অনুকৰণীয় হৈ ৰ'ব। তাৰ উপৰিও এই অঞ্চলৰ যিকোনো ৰোগাক্ৰান্ত ব্যক্তিক হওক বা আমাৰ ক'লে অলপ আগতে সভাপতি মহোদয়ে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহক যেতিয়াই প্ৰয়োজন হয়, অকল আৰ্থিকভাৱেই নহয়, যেনেকৈ প্ৰয়োজন হয় তেনেকৈ সহায় কৰিবৰ কাৰণে আমাৰ আৰু এই সংঘৰ সকলো সদস্য সদায় প্ৰস্তুত হৈ থাকে। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।